আজি আহক আপোনাৰ তিনিচুকীয়া ট্ৰাফিক পইণ্টছৰ কণ্ডিশ্যনবোৰ দেখুৱাওঁ লাইটছবোৰৰ। এইটো নপুখুৰী ট্ৰাফিক পইণ্ট। এই পইণ্টটো কোনো কাম নকৰে, এনেই আছে, লাইটছকেইটাতো কাম নকৰি। এইটো হৈ গ'ল চাৰ্ডিং ট্ৰাফিক পইণ্ট। এইটো চাওক আপুনি কণ্ডিশ্যনটো ট্ৰাফিক পইণ্টটো কেনেকুৱা। লাইটছকেইটা কাম কৰাই নাই এতিয়ালৈকে, ৱেল ফাংচনেল নহয়। টেকনিচিয়ান আহি গ'লগৈ, লাখ লাখ টকা বৰবাদ। এইটো ৰাইজৰ পইচা, আজিলৈকে কোনো সমস্যা সমাধান নাই। এই চাওক আপুনি ৰেলৱে ষ্টেচন ট্ৰাফিক পইণ্টটো কাম নকৰে আজিলৈকে, এদিনৰ কাৰণে 24 ঘণ্টা ক'বলৈও বেয়া নহয় কি অটো মোড ফাংচন কৰিছে, কেতিয়াও কৰা নাই। এয়া চাই পাইছে আপুনি নিয়াৰ ৰেলৱে ষ্টেচন ট্ৰাফিক পইণ্ট। এইটো হৈ গ'ল তিনকুণীয়া ট্ৰাফিক পইণ্ট। এতিয়াও মেনুৱেলি পুলিচে অপাৰেট কৰি আছে, ট্ৰাফিক পুলিচে। লাইটছ আৰ নট ৱৰ্কিং। অটো মোডটো পিছৰ কথা, প্ৰথমে ফাংচনেল মোডত যাব লাগিব, তাৰপাছত অটো মোড টেষ্টিং কৰিব লাগিব। আপুনি চাই পাইছে ট্ৰাফিক লাইটৰ কণ্ডিশ্যনবোৰ কেনেকুৱা গোটেই তিনিচুকীয়া। এইটো তিনকুণীয়া। এইয়া হ'ল থানা চাৰিআলি ট্ৰাফিক পইণ্ট। ৰাইট ছাইডেতো কাম কৰে, কেতিয়াবা কাম কৰে, কেতিয়াবা নকৰে। বাট গোটেইকেইটা লাইটছকেইটা ৱেল ফাংচন নহয়, অটো মোড প্ৰপাৰলি কাম নকৰে। বহুত টকা, কিছু বছৰৰ ৰাইজৰ পইচা এইবোৰ চৰকাৰে ইনভেষ্টমেণ্ট কৰিলে, বাট এতিয়ালৈকে কোনো সমাধান নাই। ডাঙৰ মেট্ৰপলিটন চিটি আৰু নন মেট্ৰপলিটন চিটি আৰু স্মাৰ্ট কনচিডাৰ কৰা চিটিজবোৰ লাইটছ আৰ ফাংচনিং ৱেল, ভালকৈ কাম কৰি আছে। কিন্তু তিনিচুকীয়াত কি হৈছে মই আজিলৈকে ধৰিব পৰা নাই। এইটো হৈ গ'ল চিৰাপতি ট্ৰাফিক পইণ্ট। আপুনি চাই পাইছে একে কণ্ডিশ্যন, লাইটছকেইটা কাম কৰা নাই, আপুনি চাই পাইছে। কেতিয়াবা কৰে, আকৌ বন্ধ হৈ যায়, নকৰে। সেইকাৰণে পুলিচে গ্ৰাউণ্ডত মেনুৱেলি অপাৰেট কৰি আছে, ট্ৰাফিক পুলিচে। ধৰিব পৰা নাই তিনিচুকীয়াখন কেতিয়া সুন্দৰ হ'ব। ট্ৰাফিক লাইটছৰ পৰা হওক, কেতিয়া অটো মোড যাব, যাতে পুলিচবোৰে বেলেগ কামত ব্যস্ত হৈ থাকিব পাৰে আৰু বেলেগ ঠাইত তেওঁলোকে কাভাৰেজ দিব পাৰে। বাট এতিয়ালৈকে তেওঁলোক মেনুৱেলি গ্ৰাউণ্ডত অপাৰেট কৰি আছে, যিহেতু ট্ৰাফিক লাইটছ আৰ ফাংচনিং নাই, অটো মোড কাম নকৰে। টেকনিকেলিটি ছাইডৰ পৰা আমি এতিয়াও পিছ পৰি আছোঁ, যিহেতু বাহিৰৰ দেশ, ইহঁতে মিউনিচিপালিটিয়ে মধ্যপ্ৰদেশ যায় টেকন'লজিৰ বিষয়ে জানিবলৈ, নানান ঠাইত যায় শিকিবলৈ। বাট তিনিচুকীয়াখন আজিলৈকে এটা ভাল একিউব টেকন'লজি ৱাইজ আমি ওপৰত যোৱা নাই, পিছ পৰি গৈ আছোঁ। যাতে চৰকাৰে ইয়াৰ পৰা সোনকালে পদক্ষেপ গ্ৰহণ কৰে আৰু সমস্যা সমাধান কৰে।